এছাম মানুহে অসমীয়া জাতিটোৰ প্ৰতি এক ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে উজনি অসমৰ ৰাইজে আজি বুজি পাইছে যে কেনেধৰণে আগ্ৰাসন কৰে উজনি ৰাইজ যদি আজিয়ে জাগি উঠে এই সমাধানৰ উত্তৰটো ওলাব বৰপেটা নলবাৰী নগাঁও মৰিগাঁও এই সকলোবোৰ আগ্ৰাসনৰ ভিতৰত এতিয়া সোমাই গ'ল এই অৱস্থা যাতে উজনিত নহয় ৰাইজ সজাগ হ'ব লাগিব এই বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু গুৰেশ্বৰত বিজেপিৰ বিশাল যোগদান সমাৰোহ গুৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান সমাৰোহত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যুৱ নেতা চক্ৰ বৰুৱা আৰু তামুলপুৰ এছটি মৰ্চাৰ সাধাৰণ সম্পাদক দেৰহাছাৰ নাৰ্জাৰীৰ নেতৃত্বত UPPL, BPF, CPIM আৰু অগপ দল ত্যাগ কৰা সহস্ৰাধিক লোকৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰে এইসমূহ মন্তব্য এছাম মানুহে অসমীয়া জাতিটোৰ প্ৰতি এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে শিৱসাগৰৰ ৰাইজ উজনি অসমৰ ৰাইজ আজি বুজি পাইছে যে কেনেকুৱা ধৰণে আগ্ৰাসন কৰে কাৰণ আমি নামনি অসমত তেনেকুৱা আগ্ৰাসন হৈ আমি নোহোৱা হৈ গ'লো এতিয়া আমি বুজিলেও আমি তাক সমাধানৰ সূত্ৰ বিচাৰি পোৱা নাই কিন্তু উজনি অসমৰ ৰাইজ যদি আজিয়ে জাগে হয়তো এই সমাধানৰ সূত্ৰটো ক'ৰবাত ওলাব মই সেইকাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ যে উজনি অসমৰ ৰাইজ সজাগ হওক কাৰণ আমি বৰপেটা ধুবুৰী গোৱালপাৰা আনকি কিছু পৰিমাণে নলবাৰী কিছু পৰিমাণে মৰিগাঁও নগাঁও এই সকলোবিলাক ইয়াৰ আগ্ৰাসনৰ ভিতৰত সোমাই গ'লো এতিয়া আমাৰ একেবাৰে উৱাদি নোপোৱা অৱস্থা সেই ঘটনাবিলাক যাতে শিৱসাগৰত নহয় ডিব্ৰুগড়ত নহয় যোৰহাটত নহয় তাৰ কাৰণে সেই অঞ্চলৰ ৰাইজ জাগ্ৰত হ'ব লাগিব আমি চৰকাৰখন ৰাইজৰ লগত আছোঁ আমি কোনো বাহিৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক অসমৰ ভূমি বিশেষকৈ ফৰেষ্টৰ ভূমি বনভূমিয়ে হওক বা আমাৰ BGR হওক এইবিলাক দখল কৰিবলৈ নিদিওঁ তাৰ বিৰুদ্ধে আমাৰ আন্দোলন বা আমাৰ চেষ্টা চলি থাকিব আৰু চৰকাৰে তাৰ বিৰুদ্ধে কাম কৰিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।